কোন অসমীয়া যুৱতীয়ে বিকিনি পিন্ধি ভাত ৰান্ধে? অৱশ্যে আছে। অসমত এগৰাকী যুৱতী আছে যি টু পিচ বিকিনি পৰিধান কৰি পাকঘৰত সোমায়। কেতিয়াবা মন গ'লে প্ৰায় নিৰ্বস্ত্ৰ হৈও তেওঁ ভাত ৰান্ধে। তেওঁ খাঁটি অসমীয়া যুৱতী। দেউতাকৰ সন্মুখতো তেওঁ বিকিনি পৰিধান কৰি নৃত্য কৰে। মাজতে যোৰহাটত এখন দোকানো দিয়া যুৱতীগৰাকীয়ে আজিকালি কাপোৰেই নিপিন্ধে। দেহত সামান্য বস্ত্ৰ পৰিধান কৰি তেওঁ ছ'চিয়েল মিডিয়াৰ পৰা ধন ঘটিছে। এইগৰাকী সুন্দৰী অসমৰ বুলি প্ৰথমে ফলোৱাৰ্ছে ধৰিব পৰা নাছিল, কাৰণ তেওঁৰ সাজ পোছাক আছিল বলিউডৰ বি গ্ৰেড চিনেমাৰ নায়িকাৰ দৰে। মাক দেউতাক আৰু ভায়েকৰ সৈতে মিলি ছ'চিয়েল মিডিয়াত দপদপাই আছে এইগৰাকী সুন্দৰীয়ে। পিছে তেওঁৰ শৰীৰত কাপোৰৰ পৰিমাণ দিনক দিনে কমি যাবলৈ ধৰিছে। আজিকালি তেওঁ প্ৰায় পাকঘৰৰ পৰা ভিডিঅ' কৰে। ভাত ৰান্ধি থকা সময়ত কৰা ভিডিঅ'ত নিপিন্ধিলে নহয় বাবেহে সামান্য বস্ত্ৰ পৰিধান কৰে সুন্দৰী যুৱতীয়ে। তেওঁ দেউতাকক জন্মদিনৰ কেক খোৱা সময়তো বিকিনিয়ে পৰিধান কৰে। দেহৰ সকলো অংগ ইতিমধ্যে সুন্দৰীয়ে ফলোৱাৰ্ছক দেখুৱাই দিছে। তেওঁৰ স্তনৰ আকাৰ কেনেকৈ বৃদ্ধি পালে সেইটো তেওঁ বৰ্ণনা কৰিছে। সুন্দৰীয়ে নিসংকোচে কৈছে শৰীৰটোৰ কথা। তেওঁ ঘৰখনৰ অৱস্থা অৱশ্যে এই পৰ্যন্ত উন্নত নহ'ল। তেওঁ পকী ঘৰ সাজিব পৰা নাই যদিও নতুন নতুন কাপোৰ কিনিবলৈ কুণ্ঠাবোধ কৰা নাই। বজাৰত ওলোৱাৰ পিছতেই যুৱতীগৰাকীয়ে ক্ৰয় কৰিছে সবাতোকৈ ধুনীয়া কাপোৰযোৰ। তেওঁ যেন হৈ পৰিছে অসমৰ বিকিনি গাৰ্ল। ইমানবোৰ মহিলাই ভিডিঅ'ৰ নামত অশ্লীলতাৰ পোহাৰ মেলিছে যদিও বিকিনি পিন্ধিবলৈ তেওঁলোকে সাহস গোটাব পৰা নাছিল। কিন্তু যোৰহতীয়া যুৱতীগৰাকীয়ে বিকিনি পিন্ধি জঁপিয়াই স্তনৰ সৌন্দৰ্যৰ প্ৰদৰ্শন কৰিলে। যুৱতীগৰাকীয়ে ভায়েকৰ সৈতেও শ্বুট কৰিছে অশ্লীল ৰিলছ। তেওঁ ভায়েকক কামলীলাৰ প্ৰস্তাৱ দিয়াৰ ৰিলছ ভাইৰেল হৈ পৰিছে। আনকি পেণ্টি নিপিন্ধা বুলি প্ৰকাশ কৰি যুৱতীগৰাকীয়ে অলপতে এটা ৰিলছ আপলোড কৰিছিল। অসমৰ সবাতোকৈ নগ্ন যুৱতী হিচাপে চিনাকি হোৱা এইগৰাকী সুন্দৰীয়ে কাৰো কথালৈ কেৰেপ নকৰে। তেওঁ সদায় দেখুৱাবলৈ চেষ্টা কৰে সুঠাম শৰীৰ। মাছাজ কৰি ৰখা শৰীৰ দেখুৱাই তেওঁ ছ'চিয়েল মিডিয়াৰ পৰা ধন উপাৰ্জনৰ চেষ্টা কৰে। এইগৰাকী সুন্দৰীয়ে কিছুদিন পূৰ্বে যোৰহাটতেই দিছিল খাদ্যৰ দোকান। চিকেন পৰঠা দিয়া যুৱতীগৰাকীৰ দোকানত ভিৰো হৈছিল। কিন্তু কষ্ট কৰি তেওঁ ধন উপাৰ্জন কৰিব নোৱাৰিলে। তাৰ সলনি তেওঁ দেখুৱাবলৈ ধৰিলে বিকিনি ফিগাৰ। কোন অসমীয়া যুৱতীয়ে বিকিনি পিন্ধি ভাত ৰান্ধে? অৱশ্যে আছে। অসমত এগৰাকী যুৱতী আছে যি টু পিচ বিকিনি পৰিধান কৰি পাকঘৰত সোমায়। কেতিয়াবা মন গ'লে প্ৰায় নিৰ্বস্ত্ৰ হৈও তেওঁ ভাত ৰান্ধে। তেওঁ খাঁটি অসমীয়া যুৱতী। দেউতাকৰ সন্মুখতো তেওঁ বিকিনি পৰিধান কৰি নৃত্য কৰে। মাজতে যোৰহাটত এখন দোকানো দিয়া যুৱতীগৰাকীয়ে আজিকালি কাপোৰেই নিপিন্ধে। দেহত সামান্য বস্ত্ৰ পৰিধান কৰি তেওঁ ছ'চিয়েল মিডিয়াৰ পৰা ধন ঘটিছে। এইগৰাকী সুন্দৰী অসমৰ বুলি প্ৰথমে ফলোৱাৰ্ছে ধৰিব পৰা নাছিল, কাৰণ তেওঁৰ সাজ পোছাক আছিল বলিউডৰ বি গ্ৰেড চিনেমাৰ নায়িকাৰ দৰে। মাক দেউতাক আৰু ভায়েকৰ সৈতে মিলি ছ'চিয়েল মিডিয়াত দপদপাই আছে এইগৰাকী সুন্দৰীয়ে। পিছে তেওঁৰ শৰীৰত কাপোৰৰ পৰিমাণ দিনক দিনে কমি যাবলৈ ধৰিছে। আজিকালি তেওঁ প্ৰায় পাকঘৰৰ পৰা ভিডিঅ' কৰে। ভাত ৰান্ধি থকা সময়ত কৰা ভিডিঅ'ত নিপিন্ধিলে নহয় বাবেহে সামান্য বস্ত্ৰ পৰিধান কৰে সুন্দৰী যুৱতীয়ে। তেওঁ দেউতাকক জন্মদিনৰ কেক খোৱা সময়তো বিকিনিয়ে পৰিধান কৰে। দেহৰ সকলো অংগ ইতিমধ্যে সুন্দৰীয়ে ফলোৱাৰ্ছক দেখুৱাই দিছে। তেওঁৰ স্তনৰ আকাৰ কেনেকৈ বৃদ্ধি পালে সেইটো তেওঁ বৰ্ণনা কৰিছে। সুন্দৰীয়ে নিসংকোচে কৈছে শৰীৰটোৰ কথা। তেওঁ ঘৰখনৰ অৱস্থা অৱশ্যে এই পৰ্যন্ত উন্নত নহ'ল। তেওঁ পকী ঘৰ সাজিব পৰা নাই যদিও নতুন নতুন কাপোৰ কিনিবলৈ কুণ্ঠাবোধ কৰা নাই। বজাৰত ওলোৱাৰ পিছতেই যুৱতীগৰাকীয়ে ক্ৰয় কৰিছে সবাতোকৈ ধুনীয়া কাপোৰযোৰ। তেওঁ যেন হৈ পৰিছে অসমৰ বিকিনি গাৰ্ল। ইমানবোৰ মহিলাই ভিডিঅ'ৰ নামত অশ্লীলতাৰ পোহাৰ মেলিছে যদিও বিকিনি পিন্ধিবলৈ তেওঁলোকে সাহস গোটাব পৰা নাছিল। কিন্তু যোৰহতীয়া যুৱতীগৰাকীয়ে বিকিনি পিন্ধি জঁপিয়াই স্তনৰ সৌন্দৰ্যৰ প্ৰদৰ্শন কৰিলে। যুৱতীগৰাকীয়ে ভায়েকৰ সৈতেও শ্বুট কৰিছে অশ্লীল ৰিলছ। তেওঁ ভায়েকক কামলীলাৰ প্ৰস্তাৱ দিয়াৰ ৰিলছ ভাইৰেল হৈ পৰিছে। আনকি পেণ্টি নিপিন্ধা বুলি প্ৰকাশ কৰি যুৱতীগৰাকীয়ে অলপতে এটা ৰিলছ আপলোড কৰিছিল। অসমৰ সবাতোকৈ নগ্ন যুৱতী হিচাপে চিনাকি হোৱা এইগৰাকী সুন্দৰীয়ে কাৰো কথালৈ কেৰেপ নকৰে। তেওঁ সদায় দেখুৱাবলৈ চেষ্টা কৰে সুঠাম শৰীৰ। মাছাজ কৰি ৰখা শৰীৰ দেখুৱাই তেওঁ ছ'চিয়েল মিডিয়াৰ পৰা ধন উপাৰ্জনৰ চেষ্টা কৰে। এইগৰাকী সুন্দৰীয়ে কিছুদিন পূৰ্বে যোৰহাটতেই দিছিল খাদ্যৰ দোকান। চিকেন পৰঠা দিয়া যুৱতীগৰাকীৰ দোকানত ভিৰো হৈছিল। কিন্তু কষ্ট কৰি তেওঁ ধন উপাৰ্জন কৰিব নোৱাৰিলে। তাৰ সলনি তেওঁ দেখুৱাবলৈ ধৰিলে বিকিনি ফিগাৰ। নিউজ ডেস্ক ৰিপৰ্ট বাৰ্তাইনী।